বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি এলপি আৰু ইউপিৰ শিক্ষক নিযুক্তিৰ লগত জড়িত এটি বহুত গুৰুত্বপূৰ্ণ নোটিছ ডিডব্লিউ ফালৰ পৰা আহিছে আজিৰ দিনটোত, অৰ্থাৎ 1 ছেপ্টেম্বৰ 2024ত ডিডব্লিউৰ ৱেবছাইটত এটি গুৰুত্বপূৰ্ণ নোটিছ আহিছে। সেই নোটিছত আচলতে কি উল্লেখ কৰা হৈছে যাৱতীয় কথাখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অল অপশ্যনত থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে ৰাজ্যত আপোনালোকে জানে 5 আগষ্ট তাৰিখে 35,000 প্লাছ শিক্ষকৰ বাবে যিসকলে কণ্ট্ৰেকচুৱেলত কাম কৰি আছিলে ষ্টেট পুল আৰু SSA কণ্ট্ৰেকচুৱেল হিচাপে, তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে অলৰেডি পাব্লিছ কৰিছিলে বিজ্ঞাপন, আৰু সেই বিজ্ঞাপনৰ বাবে যিসকল প্ৰাৰ্থীয়ে ফাইনেলি ছিলেক্টেড হ'ল পাৰ্মানেণ্ট এপইণ্টমেণ্টৰ বাবে, তেখেতসকলৰ তালিকাখনো পাব্লিছ কৰিছে আৰু তেখেতসকলক অহা 2 তাৰিখে অৰ্থাৎ অহা কাইলৈ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব। তো প্ৰায় 24,000 মান প্ৰাৰ্থীয়ে তাতে আবেদন কৰিছিলে। তাৰে মাজত 834 গৰাকী প্ৰাৰ্থীৰ নাম হোল্ডত ৰখা হৈছে। তো এই 834 গৰাকী প্ৰাৰ্থী লগতে যিসকলে ইতিমধ্যে ফাইনেল ছিলেকশ্যন লিষ্টত নাম আহিছে তেখেতসকলেও মানে অভিযোগ দাখিল কৰাৰ এটা সুযোগ দিছে। যদি আপোনাৰ কিবা বিসংগতি আছে আপুনি অভিযোগ দাখিল কৰিব পাৰে। এই অভিযোগ দাখিল কৰাৰ যিটো সময়সীমা দিয়া হৈছে 3/9/2024 পৰা 8/9/2024লৈকে, অৰ্থাৎ 3 তাৰিখৰ পৰা 9 তাৰিখ ছেপ্টেম্বৰ 3 তাৰিখৰ পৰা 8 তাৰিখ ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকে আপোনালোকৰ যিটো গ্ৰিভেন্সটো দাখিল কৰিব পাৰে। অৱশ্যে ইয়াতে উল্লেখ কৰি দিয়া হৈছে যে 2টা পৰ্টেল মুকলি কৰি দিয়া হ'ব। এটা হৈছে 834 যিসকল হোল্ড কেণ্ডিডেট আছে তেখেতসকলৰ বাবে এটি ৱেবছাইট থাকিব, ৱেব পৰ্টেল থাকিব, আৰু যিসকলে ইতিমধ্যে ফাইনেল ছিলেকশ্যন লিষ্টত নাম আহিছে তেখেতসকলৰ বাবেও এটা পৰ্টেল থাকিব। 2টা পৰ্টেলত আপুনি যিটো কেটেগৰীত পৰে সেইটো কেটেগৰীত আপুনি পৰ্টেলত অ'পেন কৰি পেলাই আপোনাৰ যিটো অভিযোগ দাখিল কৰিব লাগিব, আৰু অভিযোগৰ লগত সংগতি থকা আপোনাৰ গ্ৰহণযোগ্য আপোনাৰ যিটো ডকুমেণ্টছো আপোনাক ছাবমিট কৰিব দিছে। আপুনি উইদাউট কোনো ডকুমেণ্টছত আপুনি কোনো ধৰণৰ গ্ৰিভেন্স দাখিল কৰিব নোৱাৰিব। তো যিসকল প্ৰাৰ্থী এতিয়ালৈকে হোল্ডত আছে 834 গৰাকী, তেখেতসকলৰ বাবে এটা পৰ্টেল, আৰু যদি আপোনাৰ ফাইনেল ছিলেকশ্যন লিষ্টত নাম আহিছে তথাপিও যদি কিবা মিছমেচ হৈ আছে আপোনাৰ, তেনেহ'লে আপুনি গ্ৰিভেন্স দাখিল কৰিব পাৰে। তো বন্ধুসকল, যদি আপুনি যিটো গ্ৰিভেন্স দাখিল কৰে সেইখিনি চাই ভেৰিফাই কৰি পেলাই যিটো জেনুইন হয়, তেনেহ'লে আপোনাক পৰৱৰ্তী সময়ত এপইণ্টমেণ্ট লেটাৰ দিয়াৰ ব্যৱস্থা কৰিব DWE। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধুলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।